গাইজ নমস্কাৰ মই দীপম হাজৰিকা আমি আজি আহি আছো ভৈৰৱ কুণ্ড সকলোকে দেখুৱাম কেনেকুৱা হয় ভৈৰৱ কুণ্ড আৰু আজি মই বিপ্লৱৰ এই ভিডিঅ'টো কিয় কাৰণে কৰিছো এবাৰ চাব আমি একেলগে আমি তাৰমানে কি বুলি কয় আমি থিয়েটাৰ কৰিছো একেলগে সেই কাৰণে আজি বিপ্লৱৰ ঠাইত মই ভিডিঅ'টো আৰম্ভ কৰিছো আহক গাইজ আমি যাওঁ ভৈৰৱ কুণ্ড আহি আছো আমি টমটমত ই ৰিক্সা ভাল লাগে আহি পেলাই ফুৰি ভাল লাগে আৰু ৰাস্তা বহুত ধুনীয়া টিপটপৰ জেগা বহুত মজা জেগা ঠিক আছে দেখুৱাই ৰাখিম আজি জীৱনত ফাৰ্ষ্ট টাইম ব্লগ বনাইছো মানে মই কথা কৈছো আৰু এইজন ব্লগৰ মেইন মানুহজন এইজন আজি ফুল্লি হোৱাইট ড্ৰেছত আৰু লগত আমাৰ ঘৰৰ মালিক আছে আছে আৰু এজন আম্বানীৰা তেওঁ ৰাস্তা দেখুৱাই আহি আছে ধুনীয়াকে আৰু এইকেইজন সদাশয় ব্যক্তি আৰু লগতে এগৰাকী মাজৰজনৰ বাৰু অলপ দাঁতকেইটাহে জিলিকে দেই তেওঁ সেইটো কাৰণে কৈছে মানে তেওঁ যদি মুখখন নিজিলিকিবও পাৰে অলপ অলপ ৰ'দৰ পোহৰত ওলাম ধুনীয়াকে জিলিকিব সকলোৱে ভালদৰে চাব লোৱাটো বেষ্ট ধুনীয়া আকৌ দেই ফাইনেলি আমি পাই গ'লোহি ভূটানৰ গেট আৰু এখন গেটখন পালোঁ এতিয়া গেটৰ পাছত দিওঁ ভিতৰত পৰিৱেশ দুখন ধুনীয়াকৈ আৰু পুৰা এইফালে আমি আহি আছোঁ পাটনা কাৰণ থিয়েটাৰত এইটো লাইফ হৈছে আৰু যোৱাখিনি ঘূৰিব পাৰিম নালাগে ধুনীয়াকৈ আহি আছোঁ আৰু ভিতৰত দুখন পৰিৱেশ কেনেকুৱা হৈছে কি কথা আৰু ভূটানৰ পৰিৱেশ গ'লো আৰু এই পাছ পৰা পাই গ'লো পাছখন মজা লাগিছে আমি আহি গ'লো ভূটান আৰু জীৱনত প্ৰথমবাৰ আহিছোঁ ভূটান আৰু ভূটানৰ পাছখন দেখিও ভাল লাগিছে কি ক'ম এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ বুলি ক'লেও বেয়া নহয় আৰু মোক কেনেকুৱা লাগিছে ক'ব গোটেই পূৰা হোৱাইট পিন্ধি লৈছোঁ আৰু এইফালে ভূটানৰ গেটখন দেখিছে তাত ভিডিঅ' কৰিব নিদিয়ে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল যিমান যেনে দেখুৱাম এতিয়া পূৰা পিছফালে ভিউ দেখুৱাম ভূটানৰ গেট সোমোৱাৰ পিছত এতিয়া ভৈৰৱকুণ্ড মন্দিৰ গৈ আছোঁ আৰু এইফালে আমাৰ আধাৰ কাৰ্ড লৈ আনক কেনেকুৱা পাছ এখন লৈ যাওক আৰু ভূটান আহি যাওক আৰু আমাৰ দুজনমান আহিব নোৱাৰিলে কাৰণ সেইটো তেওঁলোকে ফোনত আনিছিলে মানে ভোটাৰ কাৰ্ডটো গতিকে সদায় কেছত আনিব সদায় অনলাইন আনিব কেছত আনিব এবাৰ সোমাব নাপালোঁহেঁতেন আমি সোমালোঁ ধুনীয়াকৈ মজা লাগিল এতিয়া দেখুৱাম ভিতৰত বলক হেল্ল' গাইজ আমি আহি আছোঁ ভূটান এইকেইটা আহি আছোঁ এই সলতাকে গৈছোঁ মই চাওক এইফালে চাই দিয়া হেই ফিল্ডটো ফিল্ডটো একদম আল্টিমেট আমি এতিয়া বৰ্তমান জেগাটো পাই লওঁগৈ আমি এটা কথাই কওঁ আমি আহি আছোঁ এয়াই হৈছে ভূটানৰ পুৰা মজা প্লেচ পুৰা ধুনীয়া আল্টিমেট গৈ আছোঁ মজা লাগিব আজি এয়া আমি মন্দিৰৰ ফালে আহি আছোঁ খোজকাঢ়ি
ইয়াৰে স্থানীয় এজন ব্যক্তিয়ে ক'লে আমি বেলেগ এটা ৰাস্তাত গৈছিলোঁ লেফ্টত আমি সোমাই গৈছিলোঁ আহি পেলাই গেটৰ পৰা তাৰপাছত সেইজনে ক'লে যে এইফালে যাব লাগিব চিধা চিধি যাব লাগিব আহি আছোঁ আহি বোলে অলপ পিছতেই আমি মন্দিৰ পাম আমি টিকলা এটাক লগ পালোঁ টিকলাটো খুব দৌৰি আছে आप लोग इधर से आओ इधर से लेफ्ट से ले जाओ वो उधर मंदिर मिलेगा मंदिर में आप लोग सेवा करके घुसी आओ আমাৰ আমি আহিছিলোঁ আপোনাৰ পৃথ্বীৰাজ থিয়েটাৰত আমি ওদালগুৰিত ভৈৰৱকুণ্ডৰ সেইফালে আছিলে এয়া আমাৰ লগত আছে ডান্সাৰ কাম এক্টৰ বিপ্লৱ দাস সকলোৱে গম পাই চাগে আৰু আমাৰ লগত আছে এজন উদয়মান মানে কি বুলি ক'ম ভাল এজন অভিনেতা হয় আৰু ভাল কাম কৰি আছে তেওঁকো আশীৰ্বাদ কৰিব ভাল কাম কৰিবলৈ আৰু মোকো সকলোৱে আশীৰ্বাদ কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ জীৱনত প্ৰথমবাৰ আহিছোঁ ভূটান আৰু পৃথ্বীৰাজ থিয়েটাৰলৈ আহি মই কৈছোঁ কিবা এটা ভাল লাগিছে আমি অন্যটো আমি অভিজ্ঞতাও বহুত গোটাইছোঁ মঞ্চৰ দিশত আৰু আমি বিভিন্ন নোযোৱা জেগা আমি চাব পাৰিছোঁ আজি যিহেতু এনেকৈ আমি ভূটান আহিছোঁ আহি পেলাই আমি এই জেগাবোৰ চাব পাৰিছোঁ সকলোৱে চাই থাকক আমি দেখুৱাম মন্দিৰভাগ দেখুৱাম যদি আমাক কেমেৰা কৰিবলৈ দিয়ে তেতিয়া মন্দিৰভাগ দেখুৱাম বাৰু আপোনালোকক এটা কথাই কওঁ শেষত নহয় তুমি ভুল কৈছা একো নাই ই অলপ ধেমালি কৰি মেলি থাকে ভাল লাগে ধেমালি কৰি থাকে ভাল লাগে আৰু এয়া বাইদেউ খুব ফোনত ব্যস্ত তেওঁ ব্যস্ত হৈ আছে খুব ব্যস্ত হৈ আছে আমি আহিছিলোঁ 6জন কিন্তু আমি আহিব পাৰিলোঁ 4জন তাৰমানে কি হ'ল তেওঁলোকৰ অলপ কাৰ্ডৰ অলপ প্ৰব্লেম মানে সেইটো কাৰণে অৰিজিনেল ডকুমেণ্ট দেখাব লাগে চ' ঠিক আছে আমি অলপ খোজকাঢ়োঁ ভাগৰ লাগিছে ৰ'দটো বহুত দি আছে ইয়াত দেখিছে কিমান পাৱাৰ বেলিৰ কিমান পাৱাৰ ইফালে আমি ওপৰত আহি আছোঁ তাৰমানে পইণ্টটো উঠিছে ঠিক আছে আমি দেখুৱাই আছোঁ ফাইনেলি আমি যিভাগ ভূটানৰ মন্দিৰ ভাগ হয় আমি মন্দিৰ ভাগ পালোহি এজোপা চাওক এজোপা বৃহত্তৰ গছ এইভাগ মন্দিৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে সেইটো কাৰণে ভালকৈ চাব পৰা নহ'ব তেওঁলোকে কাম কৰি আছে যিহেতু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আমাৰ ৰাস্তা ভুল হৈছে গাইজ আমি পূৰা ভৈৰৱকুণ্ড চালোঁ আৰু চোৱাৰ পিছত মানে এটা ভিডিঅ' কৰিব এলাও নিদিলে আৰু সেইটো কাৰণে নকৰিলোঁ আৰু এইফালে এতিয়া ওলাই আহি ফটো চটো ধুনীয়াকৈ মাৰি আছোঁ গোটেইকেইটাই আৰু ফটো চটো মৰাটো মেইন নহয় জানো আৰু ভূটানত আহিছোঁ ফটো চটো নামাৰিলে হ'ব জানো আৰু সেইটো কাৰণে ফটো চটো মাৰি লৈছোঁ ফটো চটো মৰাৰ পিছত দেখুৱাম ধুনীয়াকৈ আৰু যাব পাৰোঁ ইয়াত ডেমটো আছে ডেমটো চাব যাম বুলি ভাবিছোঁ ডেমটো চাব যাব লাগিব লগতে গোটেইখিনি দেখুৱাম কেনেকুৱা পৰিৱেশ হৈ আছে আৰু এইবিলাক ঘৰ দেখিছে পূৰা কাঠেৰে বনাই আছে কিন্তু ভিতৰলৈ সোমাব নিদিয়ে যদি চেষ্টা কৰোঁ যাবলৈ ধুনীয়াকৈ ব'লা এতিয়া আমি আহিলোঁ পাৰ্কখনৰ মানে ভূটানৰ পাৰ্ক আৰু ভূটানৰ পৰা প্ৰথম আহিছোঁ আৰু পাটনা কৈ দিয়া ভূটানৰ পাহাৰ মানে পাৰ্কত আহি কেনেকুৱা লাগিছে সুন্দৰ এটা পৰিৱেশ নিৰিবিলি পৰিৱেশ কোনো যান্ত্ৰিকতাৰ সুবিধা নাই একদম মানে ফুল্লি চাইলেঞ্চ আৰু বিশেষকৈ নেচাৰেল বিউটি হয় আৰু তাৰমানে আমি অলপ ওপৰত গৈছিলোঁ তেতিয়া অলপ ঠাণ্ডা ভাৱ এটা আহিছিল চাগে আৰু ওপৰত যোৱা হ'লে অলপ ঠাণ্ডা লাগিলহেঁতেন কিন্তু এতিয়া খোজকাঢ়িছোঁ কাৰণে এটা স্পৰ্টিং পিন্ধি আহিছোঁ টি চাৰ্ট পিন্ধি আহিছোঁ ভাল সুন্দৰ পৰিৱেশ চৰাই চিৰিকটিৰ মাত কি ক'ব ক'বলৈ ভাষা নাই হৈ আছে ধুনীয়া
ল্যাঙ্গুৱেজ বিৰাট মজা লাগি আছে ভাল লাগে এইবিলাক পৰিৱেশত আহি আৰু ভূটানত আহি এখন পাৰ্কত আহিছে পাৰ্কখনৰ নামটো বা বিশেষ নাজানো নামটো লিখি থোৱা নাই ইয়াৰ পৰিৱেশটোক চাওক না বিৰাট চালিয়া ফাইনেলি আমি ভিতৰত সোমাই আহি গ'লোঁ আৰু পুৱাৰ এতিয়া পাই গ'লোঁ গেটত আৰু গেটখনৰ পৰাই আমি এতিয়া আকৌ যাব লাগিব ওলাই যাব লাগিব কাৰণ টাইমো হৈছে 3টা বাজিলে অলপ আৰাম কৰি থিয়েটাৰ কৰিব লাগিব আৰু অলপ ফুৰিব যাম বুলি ভাবিছোঁ এইফালে যাব লাগিব কাৰ্ডটো দি ল'ম কাৰ্ডটো দিয়াৰ পিছত বাহিৰলৈ আহিলে আকৌ কি কি দেখুৱাব পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ আৰু এইফালে পূৰা এখন গেট পূৰা মজা লাগিছে এতিয়া আমি ভূটানৰ পৰা আহি গ'লোঁ আহি মেলি এতিয়া ভূটানৰ পৰা আহি এতিয়া আমি ভৈৰৱকুণ্ডৰ ব্ৰিজখন চাবলৈ আহিছোঁ আৰু ব্ৰিজখন এইখন পৰা পিছফালে এখন ব্ৰিজ আছে মানে সেইখন পিছফালে আমি তললৈ গৈ আছোঁ তলকৈ দেখুৱাম অলপ পাৰ্টি চাৰ্টি কৰোঁ ধুনীয়াকৈ অলপ তেনেকৈ বোলো আহিলোঁ নহয় জানো পাৰ্টি অলপ কৰি লৈ দেখুৱাই আছোঁ ধুনীয়াকৈ চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু অলপ মানে কি ক'ম ক'বলৈ ভাষা নাই আমি অলপ টাইম ৰখিবলগীয়া হ'ল কাৰণ দাদা আমাৰ যোন দুজন ভিতৰত সোমাব নোৱাৰিলে মানে ভূটানত সোমাব পৰা নাছিলে সেই দুজনক লৈ আহিবৰ কাৰণে অকণমান দেৰি হৈ গ'ল এইফালে পিকনিক প্লেচ আহিছোঁ ধুনীয়াকৈ দেখুৱাম মজাকৈ আমাৰ একদম বৰ খাইছে কামোৰ খাইছে মানে এইজনে সাংঘাতিক কামোৰ খাইছে আমাৰ লগত আহি কেনেকুৱা লাগিছে মই সদৌ শেষত এটা কথাই ক'ম আমি আহি আছোঁ ইয়াৰ ডাইলগ এইটোৱে মানে অলপ কি ক'ম আৰু কৈ আছোঁ লাহে লাহে অলপ পিকনিক প্লেচটো দেখুৱাই লওঁ ধুনীয়াকৈ দেখুৱাম ডেম আৰু ডেমটোৰ কাষতে আমি আছোঁ এইফালে ধুনীয়াকৈ ডেমটো দেখিছে এইটো ডেম মজাকৈ আৰু এইফালে পিকনিক প্লেচ এইফালে পিকনিক খাই আছে ধুনীয়াকৈ আমি পৰা ব্ৰিজৰ তলত আমি ফাইনেলি আমি পাই গ'লোহি ভৈৰৱকুণ্ড ব্ৰিজ আৰু ব্ৰিজৰ তলতে আমি আছোঁ যোনটো ডেম আছে ডেমটোৰ তলতে আছোঁ এইবিলাক পাৰ্টি কৰিম অলপ কৰাৰ পিছত পূৰা ধুনীয়াকৈ আমাৰ এইফালে বহি গৈছে আৰু পূৰা চাউণ্ড টাউন শুনা নাই চাগে কাৰণ পূৰা চাউণ্ড দি আছে পানী চাউণ্ড দি আছে পূৰা ধুনীয়া এইফালে ওচৰত পাহাৰ আছে আৰু পাহাৰখন এইখন দেখিছে চাগে পূৰা ধুনীয়াকৈ আমি এতিয়া অলপ ফুৰি কৰি দেখুৱাম ধুনীয়াকৈ দেখুৱাবলৈ বিশেষ একো নাই কাৰণ এইফালে নৈ এটা বৈ আহিছে সেইটো দেখুৱাইছোঁ আৰু সেইটো ছাইডে আছে আপোনাৰ পিকনিক প্লেচ এটা ধুনীয়া আছে এই প্লেচটো মানে একো নাই তাত খালী খাব পৰা জেগাডোখৰ আছে খালী এটা কথা মনত ৰাখিব ইয়ালৈ সোমাওঁতে 50 টকা এটা পাৰ্কিং ফিজ লয় পাৰ্কিং ফিজটো 50 টকা দিব লাগে আৰু ডেমটোৰ ওপৰলৈ যাব দিয়া নাই কিবা কাম চলি আছে বোলে মই ডেমটোৰ ওপৰলৈ যাম যোৱাটো চাগে মই ফিক্স নহ'ব বেকগ্ৰাউণ্ড দেখুৱাই আছোঁ পানী ঢৌ কেনেকুৱা চলি আছে ষ্টাৰ্ট হ'ব বহি ল'লোঁ পিকনিক প্লেচত ধুনীয়াকৈ পূৰা আমনিদা আছে লগত গোটেইকেইটা আমি 5টা আছে ধুনীয়াকৈ ফূৰ্তি কৰিম অলপ
আৰু প্ৰায় এইফালে ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু মজাকৈ এইটো হয় দেৱদৰে দেখুৱাইছোৱে আৰু এইফালে চাওক পূৰা পানী বৈ আহিছে পূৰা ধামাকা চাউণ্ডটো চাগে শুনা নাই চাগে চাউণ্ডটো পানী চাউণ্ডে বেছি হৈ আছে ধুনীয়াকৈ এইফালে পূৰা মজা এনজয় কৰি আছোঁ আজি ভূটানো গ'লোঁ দেখুৱাই আছোঁ কিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ ব'লক ইতিমধ্যে আমাৰ গোটেইখিনি ফুৰা মেলা হৈ গ'ল আৰু ফুৰা মেলা এতিয়া ৰুমত গৈ আছোঁ ৰুমত গৈ কেনেকুৱা লাগে দেখুৱাম পৰিস্থিতি ৰুমতো কেনেকুৱা হৈ আছে আৰু পূৰা আমি ফূৰ্তি কৰিলোঁ ভাল লাগিল কিবা এটা ভাল লাগিল ক'বলৈ ভাষা নাই চাগে এনেকুৱা ভাল লাগিল ভূটান ফুৰিলোঁ ভৈৰৱকুণ্ড গ'লোঁ আৰু লগতে বীজখনো খোৱালোঁ মজা লাগিল আৰু যি কি নহওক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক ধুনীয়াকৈ আৰু কি পাৰোঁ আৰু এইটো একো নোৱাৰিম চাগে এতিয়া ৰুমত যাম কাৰণ টাইমো হ'ল 4টা বাজিল আৰু 4টা বজাৰ আগতে আমি ৰুমত যাব লাগিব আৰু ৰুমত গৈ কি কৰিব পাৰোঁ ৰুমতনো কি কৰিম আগতে যেনেকৈ থাকোঁ এনেকৈ থাকিম আৰু আজি আপোনাৰ ব্লগ কৰিব চেষ্টা কৰোঁ বাটে যাওঁতে যদি আৰু কিবা দেখা পাওঁ বাৰু কিবা দেখা পাওঁ নহ'লে একবাৰ ঘৰতে লগ পাই আছোঁ নমস্কাৰ বাই দ্য ৱে আমি বৰ্তমান আহি পেলাই আমি ইয়াত উপস্থিত হৈছোঁ আমি যোন ঘৰত আছোঁ তেনেকুৱা ঘৰত আমি উপস্থিত হৈছোঁহি আমি ধুনীয়া ধুনীয়া এটা নেচাৰেলি বিউটি আমি প্লেচ আমি উপভোগ কৰিব পাৰিলোঁ আমি সকলো গ'লোঁ ফূৰ্তি কৰিলোঁ আৰু সেইকাৰণে মই এই ইউটিউবৰ ভিডিঅ'টোৰ দ্বাৰা জনাওঁ যে অসমবাসী ৰাইজ আপোনালোক কেনেবাকৈ আহক ইয়াত চাওক পৰিৱেশ উপভোগ কৰক যে ইয়াত কোনো যান্ত্ৰিকতাৰ কোনো অবাধ কোলাহল নাই আপোনালোকে উপভোগ কৰক নেচাৰেলি বিউটি এটা প্লেচ যিটো প্লেচত গৈ আপোনালোকে নিজৰ স্বৰ্গীয় যিখিনি সুখ সেইখিনি উপভোগ কৰিব পাৰিব আৰু আহি আহি আমি আমাৰ নিজৰ যিটো স্থান আমি সেইটো পাইছোঁহি ওদালগুৰি এখন ছপনগাঁও নে ছপনগাঁও তাত আমি আজি পৃথ্বীৰাজ থিয়েটাৰ আজি আমাৰ ছেকেণ্ড নাইট আমি ৰাইজক দেখুৱাম তাৰপাছত আমি দেখুৱাম যে আপোনাৰ বিভিন্ন যিখিনি প্লেচ থাকে আমি য'ত যাব পাৰোঁ সেইখিনি সকলোখিনি আপোনালোকক দেখুৱাম এই ভিডিঅ'খিনিৰ দ্বাৰা বিপ্লৱৰ বিশেষকৈ ভিডিঅ'টো বিপ্লৱৰ আজি মই বিপ্লৱৰ হৈ পেলাই মই আজি কথাখিনি মই কৈছোঁ আৰু বিশেষকৈ নিজৰ ভাইটি হিচাপত তিনিওজন মোৰ ভাইটি হয় আৰু ইয়াতকৈ মই ডাঙৰ ইয়াত সকলোতকৈ আৰু সেইবাবে ভাল লাগিলে সকলোকে মিলি একেলগে কাম কৰোঁ একেলগে আমি অভিনয় কৰোঁ সকলোখিনি ভাল আৰু দৰ্শকৰ বিপুল আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে আমি যিখিনি আমি নেদেখা জেগা নেদেখা ঠাই আমি সকলোখিনি আমি দেখুৱাম আপোনালোকক আৰু এয়া সদৌ মই এটাই কথা কওঁ আমি আহি আমাৰ নিজৰ বাসস্থান পালোহি আৰু আমি ওদালগুৰি কি চেপনগাঁও আমি দীপেন দাসৰ ঘৰত আছো আৰু তেওঁলোকে বহুত মৰম দিছে ভিডিঅ'টো চাওক লাইক কৰক কমেণ্ট কৰক আৰু সাবস্ক্ৰাইব কৰক উঠাই দিয়ক ধন্যবাদ ঠিক আছে আৰু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আমাৰ বিপ্লৱৰ এইটো যোনটো চেনেলটো নতুন বহুতখিনি ভিডিঅ' পাই থাকিব আপোনালোকে ভাল মনোৰঞ্জনধৰ্মী এটা ভিডিঅ' ইউটিউব চেনেলত সন্নিৱিষ্ট হৈ আছে আৰু সেইখিনি আপোনালোকে উপভোগ কৰক আৰু লগতে আৰু মই ইয়াৰ ফালৰ পৰা মই এটা কথাই কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব অ'কে আহক আমি থিয়েটাৰৰ কিছুমান অংশও আপোনালোকক দেখুৱাবলৈ আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম চাব আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত এবাৰ হ'লেও
জনাব আৰু আমাৰ ভুল ত্ৰুটি কিখিনি থাকে সেইখিনিও জনাব কিয়নো আপোনালোকৰ পৰামৰ্শই আমাক আগবঢ়াই নিয়াত আমাক সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ বাই বাই